নমস্কাৰ বন্ধুসকল, জবিন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। NHM আছাম অৰ্থাৎ নেশ্যনেল হেল্থ মিছন আছামে এটা ৰিক্ৰুটমেণ্ট ন'টিচ ৰিলিজ কৰিছে আৰু এই ৰিক্ৰুটমেণ্ট ন'টিচখন মতে তেওঁলোকে প্ৰায় 233টা পোষ্ট আৰু প্ৰায় 29 ধৰণৰ পোষ্ট ৰিলিজ কৰিছে। চ' আজি আমি ভিডিঅ'টোত আলোচনা কৰিম তেওঁলোকে পোষ্টবিলাক কি ৰিলিজ কৰিছে, লগতে কেনেকুৱা কোৱালিফিকেশ্যন লাগিব, লগতে দৰমহা কেনেকুৱা দিব, এইবিলাক আলোচনা কৰিম আৰু অৱশেষত আমি আলোচনা কৰিম কেনেদৰে এপ্লাই কৰিব লাগে। আৰু এইটো আটাইতকৈ দৰকাৰী পাৰ্ট আমাৰ এই ভিডিঅ'টোৰ, কেনেকৈ এপ্লাই কৰিব লাগে। চ' ভিডিঅ'টো শেষলৈকে চাওক আৰু গোটেইকেইটা পোষ্ট আলোচনা কৰিম, কিজানি আপুনি এপ্লাই কৰিব পৰা পোষ্টটো ইয়াতে পাই যাব পাৰে। চ' ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ডছ, লেটছ ষ্টাৰ্ট। তো বন্ধুসকল, আমি jobinassam.in অফিচিয়েল ৱেবছাইটলৈ আহিছোঁ। ইয়াতে আপোনালোকে দেখা হৈছে NHM আছাম ৰিক্ৰুটমেণ্ট 2020 এপ্লাই ফৰ 233 কনচালটেণ্ট, একাউণ্ট মেনেজাৰ, ডাটা মেনেজাৰ এণ্ড আদাৰ পোষ্ট, লিংক এক্টিভেটেড, অৰ্থাৎ এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ হৈ গৈছে। চ' ইয়াতে তেওঁলোকে 3টা ভাগত পোষ্টবিলাক ৰিলিজ কৰিছে। প্ৰথমটো হ'ল ব্লক লেভেলৰ, দ্বিতীয়টো ডিষ্ট্ৰিক্ট লেভেলৰ আৰু তৃতীয়টো ষ্টেট লেভেলৰ। চ' আমি গোটেইখিনি আলোচনা কৰিম। চ' আমি তললৈ স্ক্ৰল ডাউন কৰিলে ইয়াতে আমি প্ৰথমটো দেখা পাম ব্লক লেভেলৰ পজিশ্যনবিলাক দিয়া আছে আৰু ব্লক লেভেলৰ পজিশ্যনত 2 ধৰণৰ পোষ্ট দিয়া আছে। প্ৰথমটো আছে ব্লক প্ৰগ্ৰেম মেনেজাৰ আৰু ইয়াৰ কাৰণে পোষ্ট আছে 19টা আৰু চেলাৰী আছে 20,000 পাৰ মান্থ আৰু কোৱালিফিকেশ্যন লাগিব MBA নাইবা PGDM ফ্ৰম এনি গভ ৰিকগনাইজ ইনষ্টিটিউশ্যন আৰু ৰিলেভেণ্ট ফিল্ডত 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব। দ্বিতীয়তে পোষ্ট আছে ব্লক একাউণ্টছ মেনেজাৰ আৰু ইয়াৰ কাৰণে পোষ্ট আছে 12টা আৰু চেলাৰী আছে 16,500কে আৰু কোৱালিফিকেশ্যন লাগিব BCom উইথ মিনিমাম 3 ইয়াৰ্ছ অফ পোষ্ট কোৱালিফিকেশ্যন, ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ৰিলেভেণ্ট ফিল্ড, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লাগিব, মাইক্ৰ'ছফ্ট অফিচ আৰু লগতে টেলি। এতিয়া ডিষ্ট্ৰিক্ট লেভেলৰ পজিশ্যনত যাওঁ। ইয়াতে প্ৰায় 9 ধৰণৰ পোষ্ট আছে। চ' ইয়াৰে প্ৰথমটো পোষ্ট আছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ NCD আৰু ইয়াৰ কাৰণে পোষ্ট আছে 18টা আৰু চেলাৰী আছে 30,000 পাৰ মান্থ আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব MBA নাইবা পষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব আৰু নাইবা ডিপ্ল'মা ইন মেনেজমেণ্ট, ৰুৰেল মেনেজমেণ্ট, ছ'চিয়েল ৱৰ্ক, ৰুৰেল ডেভেলপমেণ্ট আৰু যিকোনো গভ ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা লাগিব। আৰু যদি আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে ৰিলেভেণ্ট ফিল্ডত 3 ইয়াৰ্ছৰ, তেতিয়াহ'লে আপোনাক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। 2 নম্বৰতে পোষ্ট আছে ডিষ্ট্ৰিক্ট কোৱালিটি কনচালটেণ্ট আৰু ইয়াৰ কাৰণে পোষ্ট আছে 19টা আৰু চেলাৰী আছে 30,000 পাৰ মান্থ আৰু কোৱালিফিকেশ্যন আছে মাষ্টাৰ্ছ ইন হস্পিটেল এডমিনিষ্ট্ৰেশ্যন, হেল্থ মেনেজমেণ্ট আৰু 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ খুজিছে পাব্লিক হেল্থ নাইবা হস্পিটেল এডমিনিষ্ট্ৰেশ্যনত আৰু এই 3 বছৰৰ ভিতৰত এবছৰ আপোনাৰ ফিল্ডৰ 1 ইয়াৰ ৱৰ্ক ইন দ্য ফিল্ড অফ কোৱালিটি এণ্ড হেল্থ কেয়াৰ আৰু কোৱালিটিত আপোনাৰ 1 ইয়াৰৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। 3 নম্বৰতে পোষ্ট আছে ডিষ্ট্ৰিক্ট কমিউনিটি মবিলাইজাৰ আৰু ইয়াৰ কাৰণে পোষ্ট আছে 10টা আৰু চেলাৰী আছে 24,000 পাৰ মান্থ আৰু কোৱালিফিকেশ্যন আছে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক, ছ'চিয়েল ছায়েন্স, ৰুৰেল ডেভেলপমেণ্ট উইথ এটলিষ্ট 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইন কমিউনিটি ৱৰ্ক অৰ ৰিলেটেড ফিল্ড। 4 নম্বৰতে পোষ্ট আছে ডিষ্ট্ৰিক্ট একাউণ্টছ মেনেজাৰ আৰু ইয়াৰ কাৰণে পোষ্ট আছে 2টা আৰু চেলাৰী আছে 24,000। কোৱালিফিকেশ্যন আছে MCom, CA ইণ্টাৰ অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন উইথ মিনিমাম 3 to 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ। 5 নম্বৰতে পোষ্ট আছে ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰ আৰু ইয়াৰ কাৰণে পোষ্ট আছে 13টা, চেলাৰী আছে 24,000 আৰু কোৱালিফিকেশ্যন লাগিব MCA হ'ব লাগিব আপুনি যিকোনো গভ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা নাইবা ইনষ্টিটিউশ্যনৰ পৰা, লগতে মিনিমাম 3 ইয়াৰ্ছৰ পষ্ট কোৱালিফিকেশ্যন লাগিব। 6 নম্বৰতে আছে ডিষ্ট্ৰিক্ট ভেক্টৰ বৰ্ণ ডিজিজ কনচালটেণ্ট আৰু ইয়াৰ কাৰণে এটা পোষ্ট আছে, চেলাৰী 30,000 আৰু কোৱালিফিকেশ্যন লাগিব পষ্ট গ্ৰেজুৱেট লাগিব জুলজিত নাইবা এণ্টমলজিত নাইবা লাইফ ছায়েন্স আৰু লগতে 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ। 7 নম্বৰতে পোষ্ট আছে ফাইনেন্স কাম লজিষ্টিক কনচালটেণ্ট আৰু ইয়াৰ কাৰণে 12টা পোষ্ট আছে, চেলাৰী আছে 24,000 আৰু কোৱালিফিকেশ্যন MCom নাইবা CA থাকিব লাগিব। তাৰপিছত 8 নম্বৰতে পোষ্ট আছে হস্পিটেল এডমিনিষ্ট্ৰেটৰ, পোষ্ট আছে 15টা আৰু চেলাৰী 24,000 আৰু কোৱালিফিকেশ্যন আছে মাষ্টাৰ ডিগ্ৰী ইন হস্পিটেল এডমিনিষ্ট্ৰেশ্যন নাইবা হস্পিটেল মেনেজমেণ্ট নাইবা MD হস্পিটেল এডমিনিষ্ট্ৰেশ্যন। 9 নম্বৰতে পোষ্ট আছে কাউন্সিলৰ আৰু ইয়াৰ কাৰণে পোষ্ট আছে 93টা আৰু স্যালাৰি আছে 20,000 পাৰ মান্থ
আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ছ'চিয়'লজি সাইক'লজি ছ'চিয়েল ৱৰ্ক নাইবা ছ'চিয়েল ছায়েন্স তাৰপিছত এতিয়া চাওঁ আমি ষ্টেট লেভেলৰ পজিশ্যন য'ত আটাইতকৈ বেছি পোষ্ট আছে আৰু ইয়াৰে প্ৰথম পোষ্টটো আছে এডিশ্যনেল কনচালটেণ্ট আৰু ইয়াৰ কাৰণে চেলাৰী আছে 65,000 নেগোচিয়েটেবল কোৱালিফিকেশ্যন আছে এনি মেডিকেল অৰ পাব্লিক হেল্থ গ্ৰেজুৱেট এটলিষ্ট 5 years এক্সপিৰিয়েঞ্চ 2 নম্বৰতে পোষ্ট আছে কনচালটেণ্ট ফেমিলি প্লেনিং আৰু ইয়াৰ কাৰণে চেলাৰী দিছে 65,000 এটোও নেগোচিয়েবল আৰু কোৱালিফিকেশ্যন হ'ল MBBS হ'ব লাগিব with postgraduate degree diploma in obstetric gynecology or community medicine from any government recognized medical college 3 নম্বৰতে পোষ্ট আছে এডিশ্যনেল কনচালটেণ্ট মেটাৰনেল হেল্থ আৰু ইয়াৰ কাৰণে চেলাৰী দিছে তেওঁলোকে 65,000 কোৱালিফিকেশ্যন সেম এনি মেডিকেল গ্ৰেজুৱেট ফ্ৰম উইথ পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং ইন OBGY or community medicine public health লগতে এটলিষ্ট 5 yearsৰ এক্সপিৰিয়েঞ্চ লাগিব 4 নম্বৰতে পোষ্ট আছে ষ্টেট প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ NCD কাম হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আৰু ইয়াৰ কাৰণে চেলাৰী আছে 40,000 কোৱালিফিকেশ্যন সেম আছে মেডিকেল ডিগ্ৰী ফ্ৰম ৰিকগনাইজ মেডিকেল কলেজ এণ্ড ৰেজিষ্টাৰ্ড উইথ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া 5 নম্বৰতে পোষ্ট আছে মনিটৰিং এণ্ড ইভালুৱেশ্যন কনচালটেণ্ট NVBDCP আৰু ইয়াৰ কাৰণে চেলাৰী আছে 40,000 Qualification hall MBBS with postgraduate degree in preventive medicine or community medicine or public health from government recognized medical college. 6 নম্বৰতে পোষ্ট আছে কনসালটেন্ট NCD pool আৰু ইয়াৰ কাৰণে চেলাৰী আছে 65,000 আৰু কোৱালিফিকেশ্যন সেম আছে MBBS লাগিব লগতে 10 yearsৰ কোৱালিফিকেশ্যন ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব 7 নম্বৰতে আছে কনসালটেন্ট NPPCO আৰু ইয়াৰ কাৰণে চেলাৰী আছে 50,000 আৰু কোৱালিফিকেশ্যন ডিগ্ৰী অৰ ডিপ্ল'মা ইন কমিউনিটি মেডিচিন অৰ প্ৰিভেণ্টিভ এণ্ড ছ'চিয়েল মেডিচিন অৰ কমিউনিটি হেল্থ এডমিনিষ্ট্ৰেশ্যন 8 নম্বৰতে পোষ্ট আছে কনচালটেণ্ট MNE PC PNDT আৰু ইয়াৰ কাৰণে চেলাৰী আছে 65,000 চেলাৰীবিলাক ভাল চেলাৰী দিছে তেওঁলোকে আৰু কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন গাইনকলজি অৰ ৰেডিঅ'লজি অৰ ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যন 9 নম্বৰতে আছে ষ্টেট কোঅৰ্ডিনেটৰ আসাম ক্লিনিকেল এষ্টাব্লিছমেণ্ট আৰু ইয়াৰ কাৰণে চেলাৰী তেওঁলোকে দিছে 50,000 পাৰ মান্থ আৰু কোৱালিফিকেশ্যন লাগিব MBBS ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউশ্যন 10 নম্বৰতে আছে কনচালটেণ্ট ফাইনেন্স প্ৰকিউৰমেণ্ট পুল কনচাৰ্ণ আৰু ইয়াৰ কাৰণে চেলাৰী তেওঁলোকে দিছে 38,000 কোৱালিফিকেশ্যন লাগিব CA নাইবা ICWA উইথ মিনিমাম 2 years পোষ্ট কোৱালিফিকেশ্যন 11 নম্বৰতে আছে কনচালটেণ্ট Procurement and Supply Chain Management NVBDCP আৰু ইয়াৰ চেলাৰী আছে 38,000 আৰু কোৱালিফিকেশ্যন সেম আছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেটেৰিয়েল মেনেজমেণ্ট ছাপ্লাই চেইন মেনেজমেণ্ট অৰ লজিষ্টিক মেনেজমেণ্ট আৰু মিনিমাম 7 yearsৰ এক্সপিৰিয়েঞ্চ লাগিব 12 নম্বৰতে আছে ষ্টেট কোঅৰ্ডিনেটৰ অফিচাৰ ব্লাড চেল আৰু চেলাৰী আছে 40,000 পাৰ মান্থ কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন মেনেজমেণ্ট চায়েন্সেছ অৰ হেল্থ মেনেজমেণ্ট ফ্ৰম গভ ৰিকগনাইজ ইনষ্টিটিউশ্যন 13 নম্বৰতে আছে ষ্টেট কনচালটেণ্ট পাব্লিক হেল্থ আৰু চেলাৰী আছে 40,000 আৰু কোৱালিফিকেশ্যন হ'ল পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী 14 নম্বৰতে আছে কনচালটেণ্ট RKSK আৰু ইয়াৰ কাৰণে চেলাৰী তেওঁলোকে দিছে 40,000 কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছ'চিয়'লজি অৰ ছ'চিয়েল ৱৰ্ক অৰ হোম ছায়েন্স অৰ ওমেন ষ্টাডিজ 15 নম্বৰতে এডিশ্যনেল কনচালটেণ্ট আৰু চেলাৰী আছে 38,000 কোৱালিফিকেশ্যন MBA অৰ PGDM 16 নম্বৰতে আছে এডিশ্যনেল কনচালটেণ্ট MNE আৰু চেলাৰী আছে 38,000 কোৱালিফিকেশ্যন BE ইন কম্পিউটাৰ ছায়েন্স অৰ BTech ইন কম্পিউটাৰ ছায়েন্স 17 নম্বৰতে আছে ষ্টেট এছিষ্টেণ্ট নাৰ্ছিং কোঅৰ্ডিনেটৰ SRC চেলাৰী আছে 20,000 পাৰ মান্থ আৰু কোৱালিফিকেশ্যন GNM নাইবা BSc নাৰ্ছিং ফ্ৰম গভ ৰিকগনাইজ ইনষ্টিটিউশ্যন 18 নম্বৰতে আছে এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্ট SRC আৰু চেলাৰী আছে 16,000 আৰু কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেশ্যন ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যন আৰু লগতে 1 yearৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন চ' এইখিনি আছিল পোষ্ট চ' এতিয়া আমি চাওঁ কেনেদৰে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ প্ৰচেছটো একেবাৰে চিম্পল জাষ্ট আপুনি ইয়াতে
ষ্টেপবিলাক দিয়া আছে, ষ্টেপখিনি আপুনি ফ'ল' কৰিব লাগে। অনলাইন এপ্লিকেশ্যন হ'ব, চ' ইয়াতে ষ্টেপখিনি দিয়া আছে, এই ষ্টেপখিনি আপুনি জাষ্ট ফ'ল' কৰিব লাগে। প্ৰথম ষ্টেপটো দিয়া আছে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত যাব দিছে, ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন দিয়া আছে। ইয়াতে অহাৰ পিছত আপুনি এপ্লাই অনলাইনত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এপ্লিকেশ্যন ফৰ্মখনত গুচি যাব, য'ত আপুনি এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব আৰু ছাবমিট কৰিব। তাৰ লগতে আপুনি এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি থ'ব, যাতে আপুনি পিছলৈ আপোনাৰ দৰকাৰ হ'লে আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু লগতে যদি আপুনি এইটোৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন চাব বিচাৰে, ইয়াতে আপুনি ক্লিক কৰিব পাৰে, আপুনি অফিচিয়েল এডভাৰটাইজমেণ্টখন পাই যাব। আৰু এইটো হ'ল আপোনাৰ এপ্লিকেশ্যন লিংক। আৰু যদি আপোনালোকে বিচাৰে যে এপ্লাই কৰি দেখুৱাই দিব লাগে, তেতিয়াহ'লে আপুনি কমেণ্ট কৰিব পাৰে, আমি নিশ্চয় আপোনালোকক দেখুৱাই দিম। চ' বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যদি ভাল লাগিছে লাইক কৰক, আৰু কিবা অসুবিধা পালে কমেণ্ট কৰিব পাৰে। আৰু যদি আপুনি আমাৰ চেনেলৰ নিউ ভিজিটৰ আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাচিং।